ওজন নিচিনা দেখা নাই যে কিবা চন্দন টাইপ লাগিছে বগা চন্দন লাল চন্দনে হয় আজি আমাৰ 1 নং হৰদিয়া গাঁৱৰ যুৱ সংঘত আমাৰ 1 নং হৰদিয়া গাঁৱৰ ফিল্ডৰ এই কাষেৰেদি যিটো ৰাস্তা গৈছে 5 জুন তাৰিখ আজি বিশ্বৰ মানে পৰিৱেশ দিৱস দিনা আমি সকলোৱে এই কাৰ্যসূচী এটা লৈছিলোঁ বৃক্ষৰোপণ কাৰ্যসূচী গতিকে আমাৰ ৰংপুৰীয়া গাঁৱৰ ৰোপণ কাৰ্যসূচী গতিকে আমাৰ ৰংপুৰীয়া গাঁৱৰ দাদাও এটা এই শুভক্ষণতে ৰোপণ কৰিছে এয়া আমাৰ দাদা প্ৰণৱ ককাইদেউ খুব ধুনীয়া পুলি ৰুইছে লাল চন্দন পুলি নহয় জানো হয় হয় ছাঁটো ধুনীয়া দিব লগত এজোপা মানে মূল্যৱান গছ পুলি আপুনি ৰুইছে ভাল লাগিছে আজি শুভক্ষণত আমাৰ ৰন্তু দহোটীয়াই সভাপতিদেৱে আমাৰ মানে আমলখি পুলি এটা ৰোপণ কৰিছে খুব ভাল পুলি এটা ৰোপণ কৰিছে ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে খাব পাৰে নহয় জানো ফল মূলো দিব ই মানে চাওঁ কৰিব নহয় জানো মূল্যৱান বস্তু হয় ৰঙাটোৱে হয় আমাৰ খুৰীয়ে এটা ৰুইছে দেই কৃষ্ণচূড়া পুলি চাহ হওক তাৰপৰা আমাৰ মাইদেউ এটা ল'ব এইজোপা চন্দন পুলি নেকি এইযোৰ বগাটো নহয় ৰাতিপুৱা কেতিয়াবা খোজকাঢ়িব আহিলে মানে গোবৰ দিছে নাই বাচিছে নাই এনেই চাব পাৰিব ডাঙৰ হ'লে ছাঁ দিব ধুনীয়াকৈ বনালে খালি গৰুৱে মুখ সুমিয়াব নোৱাৰাকৈ ন খালি ছাগলী সুমিয়াই দিব যে নেপায় বাৰু ক'তকৈ অঁ